স্কুল যদি বন্ধ থাকে কেইদিনমান আমাৰ ছোৱালী স্কুল যাবলৈ একদম মন নকৰে দেখিছেনে একদম বুন্দা হৈ আছে আৰু এইফালে অকণমান মোকো দেখুৱাই দিছোঁ ৰাতিপুৱাৰ চেহেৰাটো আৰু এইফালে টিফিনত দিলোঁ ফ্ৰাইড ৰাইচ আৰু তাই মানে ফ্ৰাইড ৰাইচে নিয়ে প্ৰায় আৰু বেলেগ বস্তু একো নাখায় আৰু টিফিনটো পলিথিনত এনেকৈ ভৰাই দিছোঁ মানে নহ'লে গোটেই তেলখিনি বিয়পি পৰে বেগটো একদম লেতেৰা হৈ যায় যাওঁ নাযাওঁকৈ আমাৰ বাইদেউ ৰেডি হ'ল আৰু দেই এইফালে একদম পাৰফিউম পূৰা লগাই লৈছে গুড মৰ্ণিং কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমাৰো বৰ্তমান ভাল এফালে ছোৱালী স্কুললৈ গ'ল দেই যেনে তেনে পঠিয়ালোঁ আৰু একেবাৰে মানে আকৌ ডিউটি লাগি গ'ল আৰু স্কুলৰ ডিউটি আজি বুধবাৰ সোমবাৰৰ পৰা স্কুল খোলা তাহাঁতৰ একদম 40 দিন পূৰা ৰেষ্ট ল'লে আৰু ময়ো ৰেষ্ট ল'লোঁ দেই 40 দিন মানে দেৰিকৈ শুই উঠা হ'ল আৰু এইকেইদিন মানে সাৰেই পোৱা নাই 6টা বজাত মানে সাৰ পাইছোঁ 6টা বাজিবলৈ 10 মিনিট থাকোঁতে এনেকুৱাতে সাৰ পাওঁ আৰু আজি এতিয়া ইমান দেৰি হ'ল 7:30 বাজি গ'ল স্কুল মানে তাইক পঠিয়াওঁতে আৰু সেয়া এফালে 7:50 গেট মাৰি এতিয়া কি হয় নাজানো পায়গৈ নাপায়গৈ তাকে আজি ময়ো ভাবিলোঁ ভিডিঅ' এটাকে আৰম্ভ কৰোঁচোন একদিন সদায় ভাবি আছোঁ মানে ভিডিঅ'টো বোলো বনামকৈ কিন্তু থাকি গৈছে স্কুল খোলা থাকিলে আৰু মানে ৰাতিপুৱা টাইমটো মানে মিলাবই নোৱাৰি ইমান লৰালৰি হয় তাকে বোলো আজি এতিয়া পঠিয়ালোঁ দেৰি হ'ল এনেও মই বোলো ভিডিঅ' এটাকে আৰম্ভ কৰি দিওঁ এতিয়া আৰম্ভ কৰিছোঁ আৰু যদি ভাল লাগে চাই যাব ভিডিঅ'টো আজি গোটেই দিনটো আকৌ শ্বেয়াৰ কৰি যাম আপোনালোকৰ আগত যদি ভাল লাগে চাই যাব দেই ভিডিঅ'টো শেষলৈকে আৰু এতিয়া এয়া মই চাহ খুৱাই নাই তাইক খুৱাই মেলি পঠিয়ালোঁ এতিয়া মই চাহখন খাই লওঁ একদম কিবা কিবি লাগি গৈছেগৈ তাৰপিছত আজি বহুত কাম আছে কাৰণ গম পাই সকলোৱে আহাৰ হাত লাগি আছিলে কালি 9টা বজাত মানে ৰাতি 9টা বজাত ভাঙিছে বুলি শুনিছোঁ মায়ে কৈছিলে আৰু কালিনো আৰু ৰাতি ক'ত কাম কৰিব পাৰিম কালি দিনত বাৰু আধাতে কাপোৰ ধোৱা হ'ল তাৰপিছত আজি এতিয়া বহুত কাম আছে এইবিলাক পৰ্দা চৰ্দা ধুবলৈ আছে ঘৰ চৰ সাৰিবলৈ আছে মুচিবলৈ আছে গতিকেলৈ চাই থাকিব আৰু দেখাই থাকিম কি কৰোঁ কি নকৰোঁ সকলোবিলাক ঠিক আছে চাই থাকিব দেই আৰম্ভ কৰি থৈ দিছোঁ এইফালে মায়ে আহাৰ হাত চোৱা ভাঙিলে দেই দৰ্জা মহাই আছে এইফালে দৰ্জা মহাত লাগি আছে মায়ে এতিয়া এইফালে ময়ো নিজৰ কামত লাগি গৈছোঁ ৰ'বলৈ সময় নাই আৰু এইফালে একদম বিচনা মানে আমাৰ চাব নোৱাৰা হৈ থাকে কৈছোঁ ন স্কুল যাবৰ সময়ত কাপোৰৰ মানে একদম দম পাতি থাকে আৰু চব বিচনাতে পেলাব আলনাৰ পৰা বিচাৰি নাপালে বিচনাত মানে এটা এটাকৈ দলিয়াই গৈ থাকিব তাতে তিতা কাপোৰ সোপাও মানে একদম মই বিচনাত যদি পাওঁ বৰ খং উঠে গোটেই মানে মুখ হাত মুচি মেলি বিচনাতে পেলাই থ'ব আপোনালোকৰো এনেকুৱা হয় নাই বাৰু জনাবচোন নে অকল আমাৰে হয় নে কি নাজানো আৰু স্কুল যাবৰ সময়ত মানে গোটেই এইবিলাক বিশৃংখল হৈ থাকিব তাই যোৱাৰ পিছতহে আৰু এটা এটাকৈ চাফা কৰোঁতে মোৰ মানে অৱস্থা বেয়া হৈ যায় আৰু এনেও মানে বেড কভাৰবিলাক আজি ধুবই লাগিব আৰু আহাৰ হাত বুলি সেইকাৰণে চব কাপোৰ কানি মানে উঠাই থৈছোঁ ধুবৰ কাৰণে আৰু এতিয়া এইফালে বিচনা চিচনাবিলাক প্ৰথমতে পাৰি মেলি লওঁ আৰু তাৰপিছত আৰু বাকী কামবোৰ কৰি যাম এতিয়া এয়া বোলো চাহকাপ খাই লওঁ আজি চাহ খোৱাই নাই ৰাতিপুৱা 9টা বাজিবই হ'ল আজি আকৌ গাখীৰ চাহকৈ খাম দেই আনকালে মানে লাল চাহ খাওঁ ৰাতিপুৱা আজি বোলো গাখীৰ চাহকৈ খাওঁ কালি গাখীৰ অকণ আছিলে মই বোলো এতিয়া চাহকাপ খাই লওঁ কাম বনবোৰ মানে কৰি আছোঁ আহাৰ হাত মানে ভাঙিবই লাগে যে নিয়ম আৰু এইটো আগৰ পৰা কৰি আছোঁ যে মানে ভাঙিলেও মানে ভাল নালাগে সেইকাৰণে বোলো চাফ চাফাই মানে কৰিলোঁ এতিয়া ঘৰ চৰ মচিবলৈ আছে সাৰি মেলি উঠিলোঁ এতিয়া বিচনা চিচনা পাৰি মেলি আৰু কাপোৰ কানি ধুবলৈ আছে ঘৰ মচিবলৈ আছে এই চব কাপোৰ একদম জমাই থৈছোঁ বেড কভাৰ পৰ্দা চৰ্দা চব আনি পিনে ইয়াতে থৈ দিছোঁ এতিয়া দিয়ামগৈ আৰু লাহে লাহে থৈ দিম আৰু চাহখন খালোঁ দেই একদম মাথাটো মানে কিবা কিবি লাগি গৈছে আজি আকৌ বতৰটো ভাল হৈছে হাত ভাঙিবলৈ মানে মানুহক সুবিধা দিছে আৰু একদম ৰ'দ দিছে পূৰা চাহ তাহ খাই মেলি আকৌ এয়া নিজৰ কামত লাগি গৈছোঁ এইফালে ঘৰটো মচি লৈছোঁ
মানে ডেইলি বাৰু সৰা মোচা কৰিবই লাগে। তথাপিতো আজি যিহেতু আহাৰ হাতৰ চোৱা ভাঙিছোঁ, অলপ দুই এটা বেছি হৈছে আৰু মানে কি হ'ল, টেবুল চকীৰ পৰা একদম দৰ্জালৈকে মানে চাফা কৰিবলগীয়া হৈছে। আনকি মানে ডলা চালনীলৈকে মানে চোৱা লাগি আছে, আমি তাকে মানে ধুই পখালি ভাঙিবলগীয়া হৈছে। বিহুত যেনেকৈ মানে আৰু চব এটা এটাকৈ চাফা কৰোঁ, ঠিক তেনেকৈয়ে মানে এইটো হাতৰ চোৱাটোও ভাঙিছোঁ আমি। আৰু উপায় নাই, চোৱাটোতো ভাঙিবই লাগিব আৰু সেয়াই যেনেকৈ আগৰ পৰা কৰি আহিছোঁ তেনেকৈ আৰু কৰি নিয়মখিনি মানি আছোঁ। আৰু এতিয়া আকৌ ঘৰ দুৱাৰ মচি মেলি আকৌ চাহৰ সময় হ'ল যে চাহ খোৱাৰ ৰাতিপুৱা খাবলৈ ৰুটি বনাই আছোঁ। আজি পিছে মানে ভাজি চাজি একো নাই বনোৱা দেই, সুদা ৰুটিকে বনাই দিছোঁ আৰু চচ আছে আৰু এনেকৈ বিস্কুট চিস্কুট লৈ খাম আৰু ইমান কামৰ মাজত কিনো ভাজি চাজি লৈ খাম। চবকে দিলোঁ আৰু এতিয়া ময়ো ধুনীয়াকৈ বহি লৈ চাহকণ খাই লৈছোঁ, তেতিয়াহে আকৌ বেলেগ কাম কৰিব পাৰিম নহয় জানো। এতিয়া আজৰি হৈছোঁ দেই, 12টালৈ 10 মিনিট আছে। একদম মানে মূৰ চুৰ আকৌ ধুই মেলি আহিলোঁ। দেখিলেনে মানে ইমান গৰম লাগিলে, কাম কৰোঁতে কৰোঁতে ভাগৰো লাগি গ'ল, একদম ঘামি জুমি শেষ হৈ গৈছোঁ। বোলো মূৰটোকে ধুই দিওঁ আৰু মূৰটো ধুই দিলে অকণমান ঠাণ্ডা ঠাণ্ডা লাগে, ভাল লাগে। তাতে কাপোৰ কানি ধুলে মানে একদম বেছি মানে কিবা লেতেৰা লেতেৰা লাগি থাকে, গোটেই চাবোনৰ পানীখিনি যেন গাতে পৰিছে এনেকুৱা লেখা লাগে। আকৌ সেইকাৰণে মোৰ একেবাৰে ভালদৰে ধুই মেলি আহিলোঁ। এতিয়াতো 12টা বাজিবলৈ হ'ল, মই ভাত পানী একো বনোৱাই নাই, যাওঁ আৰু বনাবলৈ। মানুহজন আহিছে মানে, দেউতাই সেইফালে কথা পাতি আছে মানুহজনৰ লগত। আজি মানে ভাল বস্তু এটা আছে মোৰ লগতে, এয়া পচলা দেউতাই লৈ থৈ দিছিলে, মা ডাঙৰ বহুত দিনৰ মই খাম পচলা। তাৰপিছত এয়া বেতগাজ, কোনে কোনে খাই ভাল পাইছে আমাৰ দেই বেতগাজ, মই কিন্তু বেলেগ ভাল পাওঁ মানে সৰু সৰুকৈ কাটি পেলাই ভাজিলে। আৰু এতিয়া এইখিনি আছে পচলাটো। এতিয়া মই মানে এইবিলাক কাটিব ভাল লাগে নাজানো, বেতগাজটো কাটিব নাজানো, মানে বাকলিটো গুচাবলৈ। আৰু কল পচলাও ভালদৰে কাটিব নাজানো। এতিয়া মা আহিলে হ'ব আৰু, মা নামঘৰলৈ গৈছে। এইকেইদিন মানে 4 দিন নামঘৰ জনা বন্ধ হৈ আছে যে, নামঘৰজনৰ বহুত লেতেৰা হৈ গ'ল। এতিয়া চাফ কৰোঁতে অকণমান দেৰি হ'ব। মই তেওঁ আহে মানে ভাতটো বনাই লওঁ, তাৰপিছত এইখিনি বনাম আৰু কি কাটি দিয়ে দিব। আজি নিৰামিষ ভাত দেই, বেলেগ একো নাই। সেইবোৰকে বনাম, দেখাম বাৰু কি কি বনালোঁ। এতিয়া এয়া দুপৰীয়াৰ ভাতৰ যোগাৰ কৰি আছোঁ। ভাত হ'ল, তাৰপিছত এইফালে দাইল পাতি দিছোঁ। দাইলত আজি টেঙামৰা দিছোঁ, ঘৰৰে টেঙামৰা মানে এজোপা আছিলে। এইকেইদিন ৰ'দ পাই মানে একদম লেৰেলি গৈছে আৰু তাতে এইকেইদিন ছিঙা হোৱা নাই যে, আজি বোলো লৈ আহিম ছিঙি। আৰু ইমান গৰম পৰিছে, টেঙামৰা টেঙা দাইল অকণ খালে ভাল লাগে কিবা এটা, সেইকাৰণে টেঙা দাইলকে বনাওঁ। আৰু এইফালে পনীৰ, আজি মানে কি হ'ল, পচলা খাম বুলি ভাবিছিলোঁ, পচলা বনোৱা নহ'লে আৰু পনীৰখিনিৰ কথা পাহৰিয়ে গৈছিলোঁ, কালিয়ে লোৱা আছিলে, ফ্ৰিজতে ৰাখি থৈছিলোঁ। এতিয়া মই কৰোঁতে বোলো পনীৰখিনি আছেই নহয়, সেইকাৰণে পনীৰখিনিকে বনাওঁ, পচলা নবনাওঁ এতিয়া। এনেকৈ আৰু দাইল বনাওঁ, সেইবোৰেই খাম। আৰু পনীৰ আকৌ আজি ইয়াত চিম্পুলকৈ বনাম একেবাৰে দেই, পিঁয়াজ আৰু বিলাহী দি বনাম, কাটি মেলি থৈছোঁ। ইমানেই গৰম লাগিছে। একদম চিম্পুলকৈ বনাইছোঁ দেই, এনেই দেখাই দিছোঁ আৰু ৰেচিপি হিচাপে নহয় দেই, বেলেগ একো নাই দিয়া, অকল পিঁয়াজ বিলাহী আৰু পনীৰখিনি দি আৰু ভাজিম। এয়া পনীৰ আৰু বিলাহী হৈ গ'ল, এনেকৈ বনাই থৈ দিছোঁ। এইখিনি হ'লেই, তাৰপিছত এইফালে দাইলো হ'ল, দাইল আজি তেল নেমাৰোঁ। টেঙামৰা পাত দিলে মানে তেল নেমাৰিলেহে ভাল লাগে, তেল মাৰিলে মই মানে সোৱাদটো বৰকৈ নাপাওঁ, সেইকাৰণে এয়া দাইলো হৈ গ'ল। আৰু এয়া মায়ে নামঘৰৰ পৰা আহি বেতগাজ কাটি আছে দেই, কাটি হৈছে নেকি, কাটি হৈছে নে, গোটেইকেইটালৈ দিছে নি, দি দিওঁ অকণমানে হ'ব ভাজিলে, এইডাল থৈ দিলে বেয়াহে হৈ যাব। বেতগাজখিনি ভাজি লওঁ দেই। এয়া বেতগাজ সৰু সৰুকৈ কাটি দিলে, নিমখ হালধি একেলগতে দি দিছোঁ আৰু
বেডকাছ এনেকৈ ভাজিলেহে ভাল লাগে সৰু আৰু চবেই চাগে এনেকৈয়ে খাই নহয় জানো। বেডগাজ ভাজিলে খালি অকণমান তেলটো বেছি লাগে আৰু বেলেগ মানে এনেকৈ ভাজিলে ভাল পাওঁ। আৰু এতিয়া মোৰ এই বেডগাজখিনি ভাজিলে ভাত হৈয়ে যাব আৰু দুপৰীয়াৰ ভাত। আৰু এনেই দেখাহে দিছোঁ আৰু দেই, একেবাৰে চিম্পুলকৈ বনাইছোঁ দেখিছে নহয়। সেয়া খালি আৰু বেডগাজ ভাজিলে খালি তেলটো অলপ বেছি লাগে, সেয়া তেল অকণমান বেছিকৈ দিছোঁ আৰু পিঁয়াজ দি এনেকৈ ভাজি দিছোঁ। এতিয়া সিজি থাকক, তাৰপিছত ভাত হৈ যাব। আৰু এইফালে একদম ভাত ৰেডি কৰি দিলোঁ দেই, চিম্পুল ভাত। এইফালে বেডগাজৰ ভাজি, তাৰপিছত এইফালে পনীৰ বিলাহী, তাৰপিছতে ইয়াত দাইল, সেনেকৈ আৰু আজিৰ দিনৰ সাজটো। ছোৱালীজনী আহি গ'ল দেই, লগতে আইচক্ৰীম খাই খাই আহিছে। ইমান গৰমো ছোৱালীজনী চাওঁ ক'লা মূলা হৈ আহিছোঁ। ইমানেই মানে ৰ'দ দিছে। কেনেকুৱা লাগিলে শুনি স্কুলত? ভাল লাগিলে? স্কুল গৈ থাকিলেহে ভাল লাগিব। ডিঙিত কি লাগি আহিছে? চিৰাহী? কেলে? গোটেই স্কুলৰ টিচাৰবিলাক যাবগৈ। ক'লৈ যাবগৈ? ট্ৰেন্সফাৰ? কোন থাকিব তেতিয়াহ'লে? নতুন টিচাৰ আহিছে, সেইকাৰণে কান্দিলা? নতুন মেমো যাবগৈ। বাকীবিলাকৰ স্কুল বন্ধ হ'ব, আমাৰ এই গেলা গৰমত ল'ৰা ছোৱালীবিলাকৰ স্কুল খুলিছে দেই। কি যে হ'ব আৰু। হ'ব জান, কাপোৰ কানি চেঞ্জ কৰি যোৱা, মুখ হাতবোৰ ধুই লোৱা। হ'ল নাই? এইফালে আমি এতিয়া ফুচকা খাম দেই পিছবেলা, 5:30 বাজিছে। এইফালে ছোৱালীয়ে খাই আছে চাট পাপৰি। পাপৰি চাট ন? নামটোকে পাৰিলোঁ। চাট পাপৰি নে পাপৰি চাট আছিলে? পাপৰি চাট, তাইও পাহৰিছে। সদায় খাই থাকে কিন্তু নামটোকে পাহৰিছোঁ দেই। পাপৰি চাট একেটাই আৰু, চাট পাপৰি পাপৰি চাট। আৰু মই খাইছোঁ ফুচকা, এটা খালেই যায়। পিছবেলা মানে সদায় খাই খাই অভ্যাস হৈ গ'ল আৰু, খাবলৈ মন যায়। মজা বনাই কৈছোঁ নহয়, ঘৰত থকা মানুহে সদায় খাওঁ মানে। আৰু খাব নি? তাকে এতিয়া ভাত পানী খাই মেলি অকণমান ৰেষ্ট ল'লোঁ। মানে আজি শোৱা মেলা নাই দেই, টিভি চালোঁ, চিৰিয়েল চালোঁ। এতিয়া তাই চাইছে কাৰ্টুন। আৰু এতিয়া টিভি চাই ফুচকা তেওঁ মানে ৰেডি হৈছে যাবলৈ ডিউটিলৈ। তাৰপিছত আমি এতিয়া আগে পাগে লৈ আহিছোঁগৈ খাবলৈ। এতিয়া কাপোৰ কানি আনিবলৈ আছে, ঘৰ দুৱাৰ সাৰিবলৈ আছে, সাৰি মেলি লওঁ, তাৰপিছত আকৌ লগ পাম দেই। আমাৰ ছোৱালীয়ে হোমৱৰ্ক কৰি আছে দেই, আৰু দেউতাকো পালেহি, চিপছ লৈ আহিছে। তাই টিউশ্যন এতিয়া গৈছে, 8টালৈ 10 মিনিট থাকোঁতে টিউশ্যন এৰিছে, আৰু এতিয়া এইফালে হোমৱৰ্কত লাগি আছে। বহুত হোমৱৰ্ক দিছে স্কুলৰ পৰা, কৰি আছে আৰু এইখিনি টাইমত যে মোৰ ইমান টোপনি ধৰে নহয়, একদম মানে পাকঘৰলৈ যাবলৈ মন নাযায়। কোনোবাই যদি মানে এসাঁজে বনাই দিলেহেঁতেন তেনেকুৱা নিচিনা লাগে। আৰু এতিয়া 8:30 বাজিয়েই গ'ল। আৰু এতিয়া মহাশয়ো আহিলে, মহাশয়কো চাহকণ দি লওঁ, আৰু তাৰপিছত আৰু ভাতৰ যোগাৰ কৰিম। আৰু এতিয়া ৰাতিৰ সাজত লাগি আছোঁ, এইফালে ৰুটি বনাই আছোঁ দেউতাৰ কাৰণে, আমালৈ ভাত বনালোঁ। তাৰপিছত এইফালে বনালোঁ মাংস অকণমান, তাৰপিছত এইফালে মাহঁতৰ কাৰণে মগু দালি বনালোঁ, আৰু দিনৰে পনীৰ অকণমান আছে বোলো, তাকে তেওঁলোকে খাব। আৰু আমি বোলো এনেকৈয়ে খাম আৰু আজি ৰাতিৰ খানাটো লাগিছে। আৰু মই বোলো ৰাতিৰ খানাটো দেখুৱাই আৰু ভিডিঅ'টো এতিয়া সামৰি দিওঁ, গোটেই দিনটো দেখুৱালোঁ আপোনালোকক। কি কৰিলোঁ কি নকৰিলোঁ এপিছ'ড লৈ আছোঁ দেই, পাব নোৱাৰি নহ'লে। আৰু এতিয়া ইয়াত ভাত পানী চব হৈ গ'ল মোৰ, আৰু এতিয়া ভিডিঅ'টো সামৰণি মাৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, যদি ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব। ঠিক আছে তেতিয়ালৈ দিয়ক, আজি আহোঁ দেই, পুনৰ এটা ভিডিঅ' সৈতে। বাই বাই, গুড নাইট।